স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল আছাম JNB-লৈ। আজি নৱোদয় বাছনি পৰীক্ষা JNBST সিৰিজ বুলি এটা ভিডিঅ' সিৰিজ আমি ষ্টাৰ্ট কৰিছিলোঁ। তাৰে 22 ডেজ আমাৰ কমপ্লিট হৈছে। আজি 23rd হ'ব। ডে তেনেহ'লে কি হ'ব? ডে হ'ব 23rd। ডে 23rd। আৰু আজিৰ টপিকটো হ'ব গহাউ আৰু লসাগু। ইংৰাজীত LCM আৰু কি HCF, যিটো গহাউ আৰু লসাগু। তেনেহ'লে টপিক আমাৰ কি? গহাউ আৰু লসাগু। লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ যিটো, আৰু লঘিষ্ঠ মানে আটাইতকৈ সৰু যিটো। বুজি পালা? এতিয়া চোৱা, গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গসাউ দুটা বা অধিক সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। গসাউ হৈছে প্ৰতিটো প্ৰদত্ত সংখ্যাৰ এটা বৃহত্তম সাধাৰণ উৎপাদক। তোমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক যেতিয়া ওলাব দিব, দুটা বা তাতকৈ বেছি নম্বৰ দিব, যে দুটাৰ ওলাব লাগে নে তিনিটা বা তাতকৈ বেছি। কি কৈছে? তাৰে মাজৰ দুয়োটাৰে আটাইতকৈ ডাঙৰ যিটো উৎপাদক হ'ব, সেই দুটাৰ কি প্ৰদত্ত সংখ্যাৰ এটা বৃহত্তম সাধাৰণ উৎপাদক। মানে দুয়োটাৰ মাজত সেম যিটো উৎপাদক হ'ব আটাইতকৈ ডাঙৰ। বুজি পালা? দুয়োটা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু এনে এটা কমন যিটো দুয়োটা সংখ্যাৰে সেম হ'ব, সেইটো তোমাৰ গহাউ হৈ যাব। প্ৰদত্ত সংখ্যাৰ গহাউ নিৰ্ণয় কৰাৰ বাবে দুটা পদ্ধতি আছে, আৰু ইয়াৰ বাবে আমাৰ কি দুটা পদ্ধতি আছে। এটা হ'ল কি মৌলিক উৎপাদক বিশ্লেষণৰ পদ্ধতি, মৌলিক উৎপাদক দি আমি কৰিম। আৰু এটা হ'ল হৰণ পদ্ধতি। হৰণ পদ্ধতি অলপ হাৰ্ড হয়, কিন্তু মৌলিক উৎপাদক যিহেতু তোমাৰ আগতে ওলাব, শিকিছোঁ আমি কেনেকৈ মৌলিক উৎপাদক ওলাব লাগে, সেই পদ্ধতিৰে আমি ওলাম। প্ৰথমে কি গড় নিৰ্ণয় কৰাৰ মৌলিক বিশ্লেষণ পদ্ধতি। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে দুটা বা অধিক সংখ্যাৰ গহাউ নিৰ্ণয় কৰিবলৈ তলৰ পদক্ষেপকেইটা অনুসৰণ কৰা হয়। এইটো পদ্ধতিৰে আমি ওলাওঁতে এইকেইটা আমি ষ্টেপছ ফ'ল' কৰোঁ। কি প্ৰতিটো সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা, এইটো আমি জানোৱে। সাধাৰণ মৌলিক উৎপাদকবোৰ চিনাক্ত কৰা, দুয়োটাৰ মাজত সেম যিবোৰ মৌলিক উৎপাদক থাকিব সেইটো তোমাৰ চিনাক্ত কৰিব লাগে। এতিয়া কি হৈছে? আটাইবোৰ সাধাৰণ মৌলিক উৎপাদকৰ পূৰণ ফলে হৈছে প্ৰদত্ত সংখ্যাৰ গহাউ। দুয়োটাৰ যে সেম যে তোমাৰ মৌলিক সংখ্যা ওলাল, মৌলিক উৎপাদকসমূহ ওলাল, সেইকেইটা পূৰণ ফলে হৈছে আমাৰ কি গহাউ, গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া আহি যোৱা এটা এক্সাম্পল চোৱা, কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 144, 180 and 192 গহাউ নিৰ্ণয় কৰিব লাগে। তো আহা আমি এটা এক্সাম্পল চাম। আচ্ছা, এইটো তুমি আকৌ দুটা ধৰণে কৰিব পাৰা। এটা হ'ল কি তুমি তিনিওটাক একেবাৰে কৰা, তিনিওটাক একেবাৰে ভাগ দিয়া, আৰু তুমি সেপাৰেট কৰিব পাৰা। 144 ফাৰ্ষ্টত তুমি ওলাই লোৱা, তাৰপৰ 180, তাৰপিছত 192। তেনেহ'লে চোৱা, আমি 144, 180 আৰু কি 192 তিনিওটাক আমাৰ কি উলিয়াব লাগে? মৌলিক উৎপাদক। তেনেহ'লে কেৱল আমি মৌলিক উৎপাদক দি ভাগ দিম। 2 যেনেকুৱা 2 দি চোৱা, 2 7 গুণ 14, 2 2 গুণ 4, 2 দি 2 3 গুণ 6, 1 থাকিব 12 হৈ যাব, 2 6 গুণ 12, 2 দি 1 গুণ 2 8 গুণ 16, আকৌ 2 দি দিয়া 2 9 গুণ 18, 3 দি 3 3 গুণ 9। বুজি পালা? এইটো 144 হ'ল। 180 চোৱা, 2 দি দিলে 2 9 গুণ 18, 2 দি চোৱা 45, ইয়াকতো 2 দি নাযাব, আমি 3 দি দিম। 3 1 গুণ 3, 3 5 গুণ 15, 3 দি চোৱা 3 5 গুণ 15, 5 দি দিলে এবাৰ। শেষৰটো যিটো 192 সেইটো চোৱা, 2 দি দিলে 2 9 গুণ 18, 1 থাকিল 2 6 গুণ 12, 2 দি 2 4 গুণ 8, 2 8 গুণ 16, 2 দি 2 4, 2 দি এবাৰ দুবাৰ, 2 দি 6 বাৰ, 2 দি 3 বাৰ, 3 দি এবাৰ। এতিয়া চোৱা 144 কিমান? 144 এটা, দুটা, তিনিটা, চাৰিটা 2 আছে, 2 into 2 into 2 into 2, আৰু দুটা 3 আছে, 3 into 3। ঠিক আছে। 180 কিমান আছে? দুটা 2, তিনিটা 3, আৰু এটা 5,
দুটা 2 দুটা 3 আৰু এটা 5 আৰু শেষৰটো কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 আছে এটা 3 আছে 192 হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 103 এতিয়া আমাৰ কি কৰিব লাগে সাধাৰণ উৎপাদক সাধাৰণ মৌলিক উৎপাদক মানে গোটেইকেইটাৰ মাজত সেম কি আছে চোৱা 2 এটা আছে 2 এটা আছে ঠিক আছে ইয়াতে এটা 3 আছে ইয়াতে এটা 3 আছে ইয়াতে এটা 3 আছে আমাৰ শেষত মানে মিল থকা কেইটা ওলাল 2 2 এটা ওলাল আৰু এটা 2 আৰু 3 মানে শেষত আমাৰ 2 2 গুণ 4 4 3 গুণ 12 আমাৰ শেষত আমাৰ এইটোৱে কি হৈ যাব গহা উ হৈ যাব 12 বুজি পালা সেইকাৰণে তুমি কি কৰিবা একেলগে তিনিওটাক ভাগ দিব পাৰা তিনিওটাক একেবাৰে 2 দি ভাগ দিলে আৰু এবাৰ 2 দি দিলা আৰু এবাৰ 3 দি দিলা এইটো ইজি হ'ব এইটো অলপ হাৰ্ড হ'ব ইয়াতকৈ এইটো সিম্পল হয় তোমাৰ এইটোতে তুমি লসাগু বা গসাগু দুইটাই ওলাব পাৰা ঠিক আছে আহা নেক্সট আহি যোৱা নেক্সট কি গসাগু নিৰ্ণয়ৰ হৰণ পদ্ধতি আমি কি চালো এইটো মৌলিক উৎপাদক পদ্ধতি ঠিক আছে এইটো কি বৃহৎ সংখ্যাৰ গসাগু নিৰ্ণয়ৰ বাবে এই পদ্ধতিটো সুবিধাজনক যদি তোমাক বহুত ডাঙৰ সংখ্যা দিয়ে 1000ৰ ওপৰত 2000ৰ ওপৰত সেইবোৰ সংখ্যা তোমাৰ এইটো পদ্ধতি হৰণ পদ্ধতি ইজি হয় সহজ হয় এই পদ্ধতিটোত তলৰ পদক্ষেপ কেইটা গ্ৰহণ কৰা হয় আৰু এইটো পদ্ধতিত কি এইকেইটা পদক্ষেপ স্টেপস ফলো কৰা হয় সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰা দুটা বা তাতকৈ বেছি তোমাক নাম্বাৰ দিব তাৰে মই যেটো আটাইতকৈ সৰু সংখ্যা থাকিব সেই সংখ্যাটোকে আটাইতকৈ ডাঙৰ সংখ্যাটোক কি কৰিব লাগে হৰণ কৰিব লাগে ভাগ কৰিব লাগে প্ৰথম স্টেপ হল দ্বিতীয় প্ৰথম ভাজকক প্ৰথম সংখ্যাটোৰে হৰণ কৰা প্ৰথম যেটো ভাজক ওলাব তাক কি প্ৰথম ভাজকক প্ৰথম সংখ্যাটোৰে হৰণ কৰা যেটো ভাজক ওলাব এটোকে প্ৰথম সংখ্যাটোৰে ভাগ কৰিব লাগে দ্বিতীয় ভাজকক দ্বিতীয় সংখ্যাটোৰে হৰণ কৰা ভাগ শেষ শূন্য নোহোৱালৈকে এই পদ্ধতিটো অব্যাহত ৰাখা আৰু এনেদৰে তোমাৰ যেতিয়ালৈকে তোমাৰ ভাগ শেষ বাকি যেটো থাকে এটো শূন্য নহব তেতিয়ালৈকে এই স্টেপটো তোমাৰ বাৰে বাৰে কৰিব লাগিব এক্সাম্পল চাম আমি ভাগ শেষ শূন্য নোহোৱালৈকে এই পদ্ধতি অব্যাহত ৰাখা শেষৰ ভাজকটোৱে একেবাৰে লাষ্টত যেটো ভাজক আহিব শূন্যৰ আগত যেটো ভাজক আহিব ভাজক মানে কি যাক দি আমি ভাগ কৰো হৈছে প্ৰদত্ত সংখ্যাৰ নিৰ্ণয় গসাগু আৰু সেইটোৱে হৈছে কি আমাৰ গসাগু এতিয়া আহা উদাহৰণ 2 আমি এটা উদাহৰণটো চালো হৰণ পদ্ধতিৰে 185 407 আৰু 333 কি গসাগু নিৰ্ণয় কৰা প্ৰথমতে আমি কি কৰিম 185 আৰু 407 185 কি আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ দুটাৰ কি গসাগু নিৰ্ণয় কৰিবা প্ৰথমে দুটা সংখ্যাৰ কৰিবা এতিয়া 407 কি 185 দি আমি ভাগ কৰিলো 2 আহিল তাৰপিছত 37 আমাৰ ভাগ শেষ আহিল এতিয়া এইটো দি আকৌ কি এই প্ৰথম যেটো ভাজক তাক আমি আকৌ ভাগ কৰিছো আৰু আমাৰ শূন্য আহি গৈছে এইকাৰণে আমাৰ আৰু স্টেপস ফলো হোৱা নাই যদি শূন্য নাহিলে কৰি থাকিব লাগে এতিয়া 185 আৰু 407 ৰ গসাগু আমাৰ কি 37 ওলাল ইয়াতে আমাৰ এইটো তোমাৰ কি কৈছে শেষত যেটো ভাজক থাকিব সেইটোৱে আমাৰ গসাগু এতিয়া আমি এইটো কি কৰিলো দুটা সংখ্যাৰে ওলালো আমাৰটো তিনিটা দিছে এতিয়া এই সংখ্যাটো দি আৰু এটা যে সংখ্যা আছে তাক আমি ভাগ কৰিম আৰু এটা কি আছিল 333 এতিয়া তাৰ পাছত 35 আৰু 333 গসাগু নিৰ্ণয় কৰা এতিয়া 35 তো নহয় 37 দি 333 ক আমি ভাগ কৰিলো কিমান আহিল 9 এটা আমাৰ শূন্য আহি গল সেইকাৰণে আমাৰ এইটোৱে আমাৰ আহি যাব কি 9 তেনে 37 আৰু 33 গসাগুৰ মাজত কি 9 টো আমাৰ গসাগু হ'ব সেইকাৰণে আমাৰ তিনিওটাৰ কি আহি যাব গসাগু হৈ যাব কি 9 বুজি পালা এইটো অলপ স্টেপটো হাৰ্ড আছে চোৱা এবাৰ মই আকৌ দেখাই দিছো আটাইতকৈ সৰু হল তোমাৰ 185 আৰু 407 টো হল আটাইতকৈ ডাঙৰ তেনেহলে আমি সৰুটো দি ডাঙৰটোক আমি কি কৰিম ভাগ কৰিম ভাগ কেনেকৈ কৰিবা চোৱা 1
185 দি কাক ভাগ কৰিব লাগে 407 সেম যেনেকৈ ইয়াত কৰা হৈছে ঠিক একে হ'ব 185 দি কিমান গৈছে 2 দি দিলে 370 আহিছে তেতিয়া তুমি ইয়াক ই কৰিবা 7 টো আহি যাব ইয়াতে আহি 10 10 ৰ পৰা 7 গ'লে 37 37ক কি কৰিব লাগে এই 185 টো ইয়াতে লৈ আহা 185 ইয়াক যেতিয়া ভাগ দিবা আকৌ কি আহি যাব 37 দি যেতিয়া ভাগ দিবা 5 আহি যাব আমাৰ এনসার 185 এতিয়া আমাৰ শূন্য আমাৰ কি কৈছে শূন্য যেতিয়ালৈকে নাহে আমাৰ ভাগটো আমাৰ অব্যাহত ৰাখিব লাগিব তেনেহলে আমাৰ এতিয়া কি কৈছে যে 185 আৰু 407 ৰ যেটো গহাও ওলাল হেতু হল 37 এতিয়া আকৌ আমিতো দুটা সংখ্যাৰ ওলালো আমাৰ ওলাব লাগে কি তিনিটা সংখ্যাৰ সেই কাৰণে আকৌ আমি কি কৰিম 33 যে আছিল এটা তাক ভাগ কৰিম কি দি 37 দিম তেনেহলে 37 কাক ভাগ কৰিব লাগে 333 ইয়াত কিমান বাৰ যায় 9 টাইমছ গলে আমাৰ শূন্য আহি যায় সিধা সেইকাৰণে আমাৰ 185 407 আৰু 333 যেটো আমাৰ লসাগু ওলাব হেতু আমাৰ 9 টো ওলাই যাব ঠিক আছে নহলে তিনিটা সংখ্যাৰ 185 407 আৰু 333 যেটো গহাও হ'ব এটো কি হ'ব 9 বুজি পালা এটো এই স্টেপটো তুমি কেইটামান এক্সাম্পল তুমি কৰি থাকিবা এটো অলপ হাৰ্ড হয় কিন্তু দুটা তিনিটা এক্সাম্পল কৰিলে বুজি পাই যাব ঠিক আছে আহি যোৱা লঘিষ্ঠ সাধাৰণ গুণিতক লহাগু হল কি দুটা বা অধিক সংখ্যাৰে প্ৰতিটোৰ গুণিতক হোৱা ক্ষুদ্ৰতম সংখ্যাটোৱে হৈছে ইহঁতৰ লসাগু গুণিতক মানে ইয়াতে পূৰণফল হ'ব ঠিক আছে গহাও নিৰ্ণয়ৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এইটোৰো কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি ওলাব পাৰিম কেনেকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে দুটা বা অধিক সংখ্যাৰ লসাগু নিৰ্ণয় কৰিবলৈ তলৰ পদক্ষেপকেইটা গ্ৰহণ কৰা হয় প্ৰতিটো সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা এইটো আমি জানো কেনেকৈ ভাগ কৰিব লাগে একেবাৰে মৌলিক সংখ্যা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ বৃহত্তম ঘাত মানে হল কি পাৱাৰ বৃহত্তম ঘাত যেনেকৈ তোমাৰ 5 ৰ ওপৰত 2 2 ৰ ওপৰত 5 এটো কি তোমাৰ ঘাত এটো কি হৈছে প্ৰতিটো মৌলিক সংখ্যাৰ উৎপাদকৰ বৃহত্তম ঘাত ব্যৱহাৰ কৰি পোৱা আটাইবোৰ ভিন ভিন মৌলিক উৎপাদকৰ পূৰণ ফলেই হৈছে প্ৰদত্ত সংখ্যাৰ লসাগু এটো কৰিলে তুমি বুজি পাই যাবা ইমান হাৰ্ড হয় মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 40 36 আৰু 126 ৰ লসাগু নিৰ্ণয় কৰা ইয়াতে এক্সাম্পল দিছো এটা চোৱা আমি আৰু এক্সাম্পল কৰিম ইয়াতে চোৱা প্ৰথমে 40 আছে 36 আছে 126 এইখিনিতো তুমি গমে পোৱা আগতে আমি চাইছো এটো 2 2 2 5 এবাৰ গোটেই কেইটা কি মৌলিক উৎপাদক দিয়ে আমি ভাগ কৰিছো ইয়াতেও 2 2 3 3 দি কৰিছে 2 3 3 7 দি কৰিছে এতিয়া চোৱা এটা 2 দুটা 2 তিনিটা 2 হেগান 2 টু দি পাৱাৰ ইয়াতে 3 দিছে ঠিক একেদৰে 2 2 দুটা 2 আছে 2 টু দি পাৱাৰ 2 3 দুটা আছে 3 টু দি পাৱাৰ 2 126 ত 2 3 3 7 এতিয়া আমাক এইটো স্টেটমেন্টত কি কৈছিল বৃহত্তম ঘাত ব্যৱহাৰ কৰি পোৱা ভিন ভিন মৌলিক উৎপাদকৰ কি পূৰণ ফল আমাৰ ডাঙৰ ঘাত কেইটা পূৰণ ফল এতিয়া ইয়াৰ মাজত ডাঙৰ চোৱা ইয়াতে আছে 2 টু দি পাৱাৰ 3 মানে ইয়াতে ডাঙৰ আটাইতকৈ কোনটো হ'ব 2 টু দি পাৱাৰ 3 ইয়াতে তলতটো আছে 2 টু দি পাৱাৰ 2 তাৰ পিছত আছে 2 এতিয়া 2 টু গল 3 টু চোৱা 3 টু দুইটা 3 টু দি পাৱাৰ 2 আছে আমি এটা ললো আৰু 5 টু 5 ইয়াতে এটা আছে মানে 5 টু দি পাৱাৰ 1 আছে আৰু যত নাই 5 টু দি পাৱাৰ 0 তেনেহলে আমি আৰু দুটা কি কি লম 5 টু লম 7 টু লম তেনেহলে আমাৰ কি কি আহিল এটো চোৱা 2 টু দি পাৱাৰ 3 আমি এটো কৰিলো 3 টু দি পাৱাৰ 2 এটো কৰিলো 5 এটো আৰু 7 এই গোটেই কেইটাৰ কি পূৰণ ফলে হৈ যাব আমাৰ কি লসাগু এতিয়া পূৰণ কৰিছে আমাৰ এনসারটো কি আহি গল 2520 মানে 2520 আহি গল এতিয়া এটা এক্সাম্পল চোৱা এক্সাম্পল নম্বৰ 4 আমি আগত তিনিটা কৰিলো
এইটো হ'ল এক্সাম্পল নম্বৰ 4 কি কৈছে লসাগু নিৰ্ণয়ৰ হৰণ পদ্ধতি এতিয়া লসাগু নিৰ্ণয়ৰ হৰণ পদ্ধতি কেনেকৈ চোৱা 14496 আৰু 160 এইকেইটা আমি কি কৰিম হৰণ পদ্ধতিৰে কেনেকৈ কৰিব লাগে চোৱা এতিয়া আমি ভাগ দিম ভাগ কোনটো সংখ্যাৰে দিলে গোটেইকেইটা যাব আমি 2 দি চাম 2 দি দিলে 2 7 গুণ 14 2 2 4 গুণ 8 16 2 8 গুণ 16 2 8 গুণ 16 2 দি আকৌ চোৱা 2 3 গুণ 6 2 6 গুণ 12 হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 4 গুণ 8 0 আকৌ আমি 2 দি দিব পাৰোঁ 2 দি ভাগ যাব 2 দি এবাৰ 2 8 গুণ 16 2 দি এবাৰ দুবাৰ 2 দি 20 বাৰ আকৌ এবাৰ যাব চোৱা 2 9 গুণ 18 2 6 গুণ 12 2 10 গুণ 20 এতিয়া গোটেইকেইটাকতো নাযাব কিন্তু আমি যদি 3 দি দিওঁ দুটা সংখ্যাক যাব 3 দি দিলে 3 3 গুণ 9 3 2 গুণ 6 আৰু যিটো নাযাব সেইটো সেম ৰাখি দিয়া 10 ইয়াৰ পিছত আৰু এটা যাব কি 2 দি দিলে 3 সেম ৰাখি দিয়া 2 এবাৰ যাব 2 5 বাৰ যাব তেনেহ'লে কি কৰিম আমি এতিয়া এই গোটেই কেইটাৰ কি কৰিব লাগে পূৰণফলে আমাৰ লসাগু হৈ যাব বুজি পালা তেনে গোটেই কেইটা পূৰণফল কিমান হ'ব 2 কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 পাঁচটা 2 মানে 2 to the power 5 into 3 কিমানটা দুটা 3 3 to the power 2 আৰু এটা 5 এয়াই হ'ল আমাৰ লসাগু এতিয়া 3 to the power 5 2 to the power 5 যিটো এইটো আমি 32 হয় 3 to the 3 স্কয়ার যেটো হ'ব 3 3 9 আৰু 5 9 গুণ 45 32 45 সমান সমান কিমান হ'ব 32 45 দি 5 2 গুণ 10 শূন্য 5 3 গুণ 15 আর একে 16 4 2 গুণ 8 4 3 গুণ 12 শূন্য 6 6 12 13 14 4 2 1 3 4 1 1440 এইটোৱে আমাৰ কি লসাগুকাৰ 14496 আৰু 160 বুজি পালা এইটো ইজি আছে এইটো সোনকালে হৈ যাব ন এতিয়া আহে যে সদায় মনত ৰাখিবা আমি এইটো যেটো ইন্ট্ৰোডাকশন পঢ়িলো ইয়াৰ মাজত কি কি মনত ৰাখিব লাগে প্ৰদত্ত সংখ্যাবোৰক গহাও সেই সংখ্যাটোতকৈ ডাঙৰ নাথাকে গহাওটো যিকিটা সংখ্যা তোমাৰ গহাও ওলাব দিব সেই সংখ্যাটো ডাঙৰ কেতিয়াও নহব কেতিয়াবা কোনো এটা সংখ্যাৰ লগত সমান হ'ব পাৰে কিন্তু ডাঙৰ নহব ইয়াতে এক্সাম্পল দিছে 20 আৰু 30 ৰ গহাও হৈ যাব 10 তেনেহলে 10 টো কি তোমাৰ 20 তকৈ সৰু আৰু 30 তকৈ সৰু দুটা সহমৌলিক সংখ্যাৰ গহাও সদায় 1 হ'ব কিয় কৈছে সহমৌলিক মানে কি যিকোনো এটা দুটা সংখ্যাৰ মাজত যিকোনো এটা কি মৌলিক সংখ্যা 11 উৎপাদক হৈছে 1 আৰু 11 15 উৎপাদক হৈছে 3 5 আৰু 1 এতিয়া কি হৈছে 11 আৰু 15 সহমৌলিক সংখ্যা হয় আৰু ইহঁতৰ গহাও হৈ যাব 1 1 হৈ যাব বুজি পালা বা যিকোনো দুটা মৌলিক সংখ্যাৰ গহাও একে হৈ যাব আৰু লসাগু যেটো হ'ব হেতু পূৰণ ফল হ'ব মৌলিক সংখ্যা প্ৰদত্ত সংখ্যাবোৰৰ লসাগু ইহঁতৰ কোনোটো সংখ্যাতকৈ সৰু নহয় আমি গহাও চালো কি প্ৰদত্ত সংখ্যাতকৈ ডাঙৰ নহব সৰু হ'ব আৰু লসাগুত কি হ'ব সৰু নহয় কি ডাঙৰ হৈ যাব বুজি পালা ইয়াতে এক্সাম্পল দিছে 8 24 আৰু 36 ইয়াৰ যেটো গহাও আহিছে 72 মানে সৰু নহল ডাঙৰ হৈ গল প্ৰদত্ত সংখ্যা তিনিটাতকৈ 72 ডাঙৰ হয় এতিয়া দুটা সহমৌলিক সংখ্যাৰ গহাও ইহঁতৰ পূৰণ ফলৰ সমান এতিয়া কি কৈছে যেটো লসাগু হ'ব এটো কি পূৰণ ফলৰ সমান হ'ব আমি গহাও চালো 1 হ'ব সহমৌলিক সংখ্যাৰ দুইটা চোৱা
ইয়াক তুমি কি কৰিবা, সাতক দি ভাগ কেৱল এক দিয়ে যাব, এক দি 7 বাৰ যাব, আৰু 10ক যদি দিয়া 2 দি 5 বাৰ যাব। কিন্তু এই দুয়োটাৰ মাজত আমি গ সা গু কেনেকৈ ওলাম, 7 পূৰণ 2 পূৰণ 7 × 2 × 5 মানে 7 2 গুণ 14, 14 5 গুণ 70। এতে দুয়োটাৰ কি 7 × 10 কৰিলে আমাৰ কি আহি যাব, 70 আহি যাব। বুজি পালা? সেইকাৰণে কি কৈছে, দুটা সহমৌলিক সংখ্যাৰ লসাগু সিহঁতৰ পূৰণফলৰ সমান। বুজি পালা এইটো? এতিয়া আহা দুটা সংখ্যাৰ পূৰণফল, এইটো ষ্টেটমেণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট এইটো চেপ্টাৰত। ইয়াত মানে এনেকুৱা প্ৰশ্ন তোমাৰ প্ৰত্যেকবাৰে আহে এইটো ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি। দুটা সংখ্যাৰ পূৰণফল সমান সমান গ সা উ পূৰণ লসাগু। ইয়াক তুমি কি কৰিবা, ভাঙিলে তোমাৰ এনেকুৱা আহি যাব, দুটা সংখ্যাৰ পূৰণফল, ইয়াৰ যিকোনো এটা ইফালে আনিলে ভাগ হৈ যাব, এনেকুৱা তলত লসাগুটো আনিছে, গ সা উটো আনিছে, তলত ভাগ হৈ গৈছে। মানে মেইন ষ্টেটমেণ্টটো তোমাৰ এইটো হয়, যিকোনো দুটা সংখ্যাৰ যদি তোমাৰ গ সা উ বা লসাগু ওলাব দিয়ে, সেই দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু কি হৈ যাব, সেই দুটা সংখ্যাৰ গ সা উ পূৰণ লসাগু। কাৰ? সেই দুটা সংখ্যা। বুজি পালা? তো এয়া আছিল আজি। নেক্সট ভিডিঅ'ত ইয়াৰ আমি কেইটামান এক্সাৰচাইজ কুৱেশ্যন, অনুশীলনৰ প্ৰশ্নমালা কিছুমান চাম। তাৰপিছত আমি পূৰ্বৱৰ্তী অৰ্থাৎ আগত নৱোদয় বাছনি পৰীক্ষাত যিবোৰ প্ৰশ্ন দিছিল এই টপিকৰ ৰিলেটেড, সেইবোৰ আমি 10-12টামান চাম। ঠিক আছে? আজিৰ কাৰণে ইমানেই। কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেণ্টত জনাবা। ঠিক আছে? ধন্যবাদ।